অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সুফলতা অৰ্জন কৰা 9 গৰাকীকৈ যুৱকক সম্বৰ্ধনা। দক্ষিণ শালমৰা আৰক্ষী থানাৰ অন্তৰ্গত তুমনি কলাবাৰী বজাৰত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। ফুলবাৰী ব্যক্তিগত খণ্ডৰ পলিক্লিনিক স্বাস্থ্য কেন্দ্ৰৰ স্বত্বাধিকাৰী উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তুমনি হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আব্দুল বাছিৰ, দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল ৰছিদ, সোণালী আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কামাল হাছান, চিকিৎসক ৰিজাউল ইছলাম আৰু অঞ্চলটোৰ প্ৰায় 1 শতাধিক ৰাইজৰ উপস্থিতিত পলিক্লিনিকৰ স্বত্বাধিকাৰীয়ে দক্ষিণ শালমৰা আৰক্ষী থানাৰ অন্তৰ্গত দৰিদ্ৰ পৰিয়ালৰ পৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফল অৰ্জন কৰা 9 জনকৈ জনক ক্ৰমে তুমনি পঞ্চায়তৰ পৰা আসিফ আক্তাৰ ইউবি, আনচাৰু হক ইউবি, ইছমাইল হুছেইন এবি, আছাদুৰ ৰহমান এবি, পাতাকাটা পঞ্চায়তৰ পৰা হাইদৰ আলী ইউবি, আমিনুল ইছলাম এবি, মনিৰচৰ পঞ্চায়তৰ পৰা ৰাইজুদ্দিন শ্বেখ এবি, দক্ষিণ শালমৰাৰ পঞ্চায়তৰ পৰা আখিৰুল ইছলাম এবি, উমেদ আলী এবিক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে অসম চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত অতি নিৰপেক্ষ আৰু যোগ্যতাৰ ভিত্তিত হৈছে বুলি সন্তুষ্টি প্ৰকাশ কৰে। আমাৰ এই পিছপৰা অঞ্চলৰ পৰা 9জনমান যুৱকে অসম আৰক্ষীৰ নিযুক্তি লাভ কৰিছে আৰু সেইসকলক আমি আমাৰ লাইফ ছেভ পলিক্লিনিকৰ তৰফৰ পৰা ফুলাম গামোচাৰে সমৰ্থন জনালোঁ। আৰু ইয়াৰ দ্বাৰাই আমি সকলোকে মেছেজ দিব বিচাৰিছোঁ যে আসলে যে কষ্ট কৰিলে যে তাৰ ফল পোৱা যায় এইটো তাৰ প্ৰমাণ। হয়তো গোটেই অসমৰ ভিতৰত আমাৰ অঞ্চলটো যে এনেকুৱা নাম কঢ়িয়াই আনিছে, আমি হয়তো গোটেই অসমৰ ভিতৰত এনেকুৱা কত হয়তো হোৱা নাই, কাৰণ আমাৰ এই অলপ সৰু এটা অঞ্চলৰ পৰা 9জনমান যুৱকে পাইছে, ইয়াক লৈ আমি নথৈ আনন্দিত। আৰু বিশেষকৈ আমাৰ এই অঞ্চলত বেছিভাগ অংশ যেহেতু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পৰিছে, খেল ধেমালিৰ কাৰণে কোনো ধৰণৰ কিন্তু খেলপথাৰ নাই। যদিও তুমনি হাই মাদ্ৰাছাত এটা খেলপথাৰ আছে, তেনেকুৱা কিন্তু খেলিবলৈ তেনেকুৱা সুবিধা পোৱা নাই। আমি অসম চৰকাৰৰ লগতে আমাৰ ডিচি ছাৰক আমি এইখিনি কথা অৱগত কৰিব বিচাৰিছোঁ এই মিডিয়াৰ জৰিয়তে, যাতে অতি সোনকালে আমাৰ তুমনি হাই মাদ্ৰাছাৰ খেলপথাৰখন পুনৰাই মেৰামতি কৰি যাতে ব্যৱস্থা কৰে, যাতে আগন্তুক দিনত আমাৰ এই পিছপৰা অঞ্চলৰ যুৱক আৰু যুৱতী যাতে খালি অকল অসম আৰক্ষীকলৈ নহয়, যাতে খেল ধেমালি কৰি যাতে ভাল খেলি যাতে ভাল ঠাইত যাতে অংশগ্ৰহণ কৰিব পাৰে, ভাল যাতে অঞ্চলৰ হৈ যাতে সুনাম কৰি আনিব পাৰে।